যেহেতুকে যোৱা ৮ এপ্ৰিল তাৰিখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ আজি লামাবাৰী চাহ বাগিচাৰ যে নেকি খেলপথাৰত সদৌ অসম চাওৰা সমাজ লামাবাৰীত প্ৰাথমিক গোটৰ উদ্যোগত আৰু চাওৰা সমাজ ওদালগুৰি জিলা সমিতিৰ সহযোগত আৰু আছা লামাবাৰী প্ৰাথমিক সমিতিৰ সহযোগত যে নেকি আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আমাৰ কেন্দ্ৰীয় সমিতিৰ চাওৰা সমাজৰ সভাপতি আছিলে আৰু আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লামাবাৰী বুলি নহয় গোটেই অসমতে হৈ আছে, গোটেই মাজবাট এৰিয়াত হৈ আছে। আজি যোৱা ৮ এপ্ৰিল তাৰিখে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ যিহেতু আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিছিল। আজি গোটেই অসমৰ আদিবাসী ৰাইজে অসমৰ জনগণে দুখ প্ৰকাশ কৰিছে আৰু সমূহ ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠীৰ ৰাইজেই দুখ প্ৰকাশ কৰিছে। আজি আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ যে ইমান কম সময়ৰ ভিতৰত তেওঁ আমাৰ পৰা যে নোহোৱা হ'ব বা হেৰাই যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কাৰণ চাওক, আদিবাসী জনগোষ্ঠীৰ যে নেকি বজ্ৰকণ্ঠ আছিলে প্ৰদীপ নাগ, আৰু প্ৰদীপ নাগে যে নেকি আমাৰ যিবিলাক দাবীবিলাক আছিলে জনজাতিকৰণ, অসমৰ আদিবাসী জনগোষ্ঠীৰ মাটিৰ পাট্টা, সেইখিনি যিবিলাক দাবীবিলাক আছিলে সেই দাবীবিলাক তেওঁৰ যি বজ্ৰকণ্ঠৰে তেওঁ চৰকাৰৰ ঘৰত উত্থাপন কৰিছিলে আৰু এই যিখিনি দাবীবিলাক আছিলে এই দাবীবিলাক বজ্ৰকণ্ঠৰে উত্থাপন কৰিছিলে আৰু যিয়ে নেকি আমাৰ আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ যি নীতি আদৰ্শ আছিলে, সপোন আছিলে, সেই সপোনবিলাক আমি অসমৰ গোটেই আদিবাসী জনগণে এই সপোনটো আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যে নেকি তাৰ নীতি আদৰ্শ আছিলে সেই নীতি আদৰ্শ আমি সদায় ৰাখিম আৰু সেই নীতি আদৰ্শৰে আমি যি বাট দেখুৱাই গৈছিলে সেই বাটৰে আমি আগুৱাই যাম বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে কথা দিলোঁ। সদৌ অসম চাওৰা সমাজে কেন্দ্ৰীয় সমিতি বুলি ক'ব নোৱাৰি, আমি স্পেচিয়েলি ওদালগুৰি জিলাৰ যিটো জিলা সমিতি আৰু প্ৰাথমিক সমিতি লামাবাৰী প্ৰাথমিক সমিতি উদ্যোগত লামাবাৰীৰ সমূহ ৰাইজৰ সহযোগত আজি প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। সঁচাকৈয়ে আমাৰ যিজন নেতা আছিলে, আদিবাসী নেতা আছিলে, তেখেতে যিটো বয়সত ঢুকাল, যিটো বয়সত আমাৰ মাজত নাই, বৰ দুখৰ বিষয়। কিন্তু তেখেতে যি আমাৰ আদিবাসীৰ কাৰণে মাতি গৈছিলে, আমি সকলো সমাজক বা সকলো আদিবাসীসকলক অনুৰোধ কৰিছোঁ যে তেখেতৰ যি ইচ্ছা, যি তেখেতৰ যি মানে মূল বাঞ্ছা আছিলে জাতিৰ উদ্ধাৰ কৰিবৰ কাৰণে, আমি সকলোকে আহ্বান কৰিছোঁ যে তেখেতৰ লেখীয়া মানে আমাৰ জাতিবিলাক ওলাই আহিব লাগিব আৰু আমি তেখেতৰ যিটো বলিষ্ঠ কণ্ঠৰে কৈছিলে আদিবাসীসকলক জনজাতিকৰণ, মাটি পাট্টা আৰু বিভিন্ন যিমান সমস্যাবিলাক সেইটো উত্থাপন কৰি চৰকাৰক হাত লাগিছিলে। আমি আজি তেখেত নথকাৰ কাৰণে বহুত দুখ অনুভৱ কৰিছোঁ। তথাপিও আমি প্ৰকৃতিৰ বা ঈশ্বৰৰ যিটো ইচ্ছা এইটো আমি স্বীকাৰ কৰিব লাগিব। তেখেতে আমাৰ মাজত নাই এতিয়া, তেখেতক আজি আমি সদৌ অসম চাওৰা সমাজৰ উদ্যোগত আমাৰ লামাবাৰী সমূহ ৰাইজৰ উদ্যোগত আজি তেখেতক শ্ৰদ্ধাঞ্জলি তেখেতে অকাল মৃত্যুৰে আমাৰ আদিবাসী সমাজৰ বহুত ক্ষতি হ'ল, যাতে আমি পূৰণ কৰিব নোৱাৰোঁ যেন লাগিছে। কিন্তু আমি নোৱাৰোঁ বুলি নক'লে নহ'ব। তেখেতৰ লেখীয়া মানে প্ৰদীপ নাগৰ লেখীয়া আমি 1000টা মানে ফাইদা কৰিব লাগিব। তেখেতৰ লেখীয়া আমি 1000টা প্ৰদীপ নাগ বুলি নহয়, আমি যিমান আদিবাসী চবেই প্ৰদীপ নাগেই হ'ব, তেতিয়াহে আমাৰ আদিবাসী সমাজটো উদ্ধাৰ হ'ব। তো যেনে চৰকাৰে বৰ্তমান আমি চাইছোঁ যে তেখেতৰ যেনে ফাইট লাগিছিলে, যুদ্ধ লাগিছিলে চৰকাৰৰ উদ্ধাৰ কৰিবৰ কাৰণে, এই কণ্ঠবিলাক
আমি সকলো আদিবাসীয়ে আমি খুঁজে মিলাই কণ্ঠ মিলাই তো আদিবাসী তেখেতৰ প্ৰতিমাকৰ শ্ৰদ্ধাঞ্জলিতে আজি আমি সকলো আদিবাসীয়ে তেখেতৰ কণ্ঠৰ দ্বাৰা দি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ যে তেখেতে যি কৰিছিল আমি পূৰণ কৰিব কাৰণে দায়বদ্ধ।